বিপদৰ সময়তে বন্ধুত্বক চিনিব পাৰি যিজন বন্ধুৱে আপোনাৰ বিপদৰ সময়ত আপোনাৰ লগত থাকিব সেইজনেই হ'ল প্ৰকৃত বন্ধু তেন্তে আহক কাহিনীৰ ফালে আগবাঢ়ো ও মা মই আহি আছো দেই যতে যা হ'ল কান্তে আহিবি ৰিপু ঐ ৰিপু তই এতিয়ালৈকে নোলোৱাই নাই আহিলি আছো না বহিবিয়া তই ওলোৱাই নাই তই বচোন বই মই ওলাই আহোগে যা ওলাই আগে হাই বল তোৰ চালা মোবাইল এটা এনে কল কৰিবলৈ কি কৰিবি ভাই দুখীয়া মানুহ মোবাইল নম্বৰনো ক'ত পইচা পাম পিছে বল 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 আজি ফুৰিম দেই হ'ব দে চালা দোকানখনত বনাইছিলো মাল অকমান উঠাব লাগিব দোকানখনত এইবোৰ পিছতো আহি থাকিব আগে মই ফুৰিয়ে আহো দাদা ক'ত যাও মই আহি আছো মিস্ত্ৰী আছে কিন্তু সোনকালে আহিবি চালা ঘৰতে একো নাই কামো পোৱা নাই ক'ত যাওঁ কি কৰোঁ ৰঞ্জিত ঐ কি কৰি আছ তই বহি আছ ব কি খবৰ পিছে বন্ধু আছো দে তোৰ ক আছো দে ময়ো ভালে তই পিছে এইবাৰ ঘৰটো বনাবি নে নাই এইবাৰ চৰকাৰী ঘৰ এটা পাইছো ৰ কিবা এটা কৰোঁ নেকি দুখীয়া মানুহ চৰকাৰলৈকে আশা কৰি আছো আৰু পইচা পাতি কম হলে কবি দে হ'ব দে বল আমি ফুৰিয়ে আহো বল মোৰ ভাল লগা নাই ঘৰত থাকি কোনপিনে যাবি এনে যাওঁ বল ক'বাত এইফালে যাওঁ নেকি এই গছৰ গুৰিতে বহো বল বল পিছে বল ইয়াতে বহো বল 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 এইখিনিতে বহো বল ইয়াতে বহো ইয়াতে বহো এইটো চৰাই ৰচোন ৰচোন এটা ফটো মাৰিলো চাচোন বন্ধু ফটো কেইখন ইমান ধুনীয়া হৈছে তোক মই আজি মোৰ লগৰ এটাৰ লগত চিনাকি কৰি দিওঁ তাক ফোন কৰি দিওঁ দে মাত হেল্ল' ক'ত আছ মই পিনে লগৰ এটাৰ লগত ফুৰিব আহিছো আছো না গছৰ তলত আমি ইয়াতে আছো তোৰ লগত অকমান কথা পাতো মই সিফালে গৈ আছো আহ যাই আছো জলদি আহিবি হা কৰিলি আহিব ন এতিয়াই কোন হয় মোৰ লগৰ এটা ফোন কৰিছে বল সিহঁতৰ কাষৰ পৰা আহো বল বল সেইকেইটা বল তাতে যাওঁ বল বন্ধু আহিলে মোৰ লগৰটো এইটোৱে মোৰ লগ সেইটো মোৰ লগ আহিলি আহ বহ ইয়াতে নব নেকি তাৰলৈকে যাওঁ বল 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 সিপিনৰ ল'ৰাটো মোক চিনাকি লাগিছে হয় নেকি বহ ইয়াতে বহ পিছে দোষ খবৰ কেনে মোৰ ভালেই তোৰ মোৰো ভালে দে এইটো দীপু নহয় জানো মই দীপু এটাই ধনজিত নহয় জানো হয় মই মোৰ লগৰটোৰ লগত তোক চিনাকি কৰি দিয়াই নাই নহয় ই ধীৰাজ ই মোৰ বেষ্ট পাৰ্টনাৰ খবৰ ভাল ভালেই
অঁ মোৰ লগটোৰ লগতো তোক চিনাকি কৰি দিয়া নাই নহয় কৰি দিওঁ দীপু এইটো হীৰক খবৰ ভাল ভালেই তোমাৰ ভালেই আৰে ধীৰাজ ই মোৰ সৰুকালৰ বন্ধু ই মই ক্লাছ 1ৰ পৰা একেলগে পঢ়ি আহিছোঁ বন্ধু তই ইয়াৰ লগত কথা পাতচোন মই দীপুৰ লগত কথা পাতি আহোঁ দেই ইয়াৰ লগত অলপ কথা পাতি আহোঁ ইয়াতে বহি কথা পাতোৱা ব'ল পিছে খবৰ ক তোৰ মোৰ খবৰ ভালেই তোৰ ময়ো আছোঁ দে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছততো তোৰ খা খবৰে নাই অঁ তই পিছে ক'ত এডমিশ্যন ল'লি মই KBRDত ল'লোঁ তই মই নপঢ়িলোৱে দে আৰু ব'ল সিহঁতে ৰখি থাকিব নহ'লে দেৰিও হ'ল যাই থাকোঁ ব'ল আহিলি তহঁতে পিছে তহঁতৰ কথা পতা হ'লনে নাই দেৰিও হ'ল নহয় যায়ে থাকো নেকি দোষ বল ব'ল ভালে লাগিল লগ পাই দোষ যাবি ন বন্ধু যাবি বেলেগ এদিন লগ পাম যাবি বন্ধু যাবি ন বেলেগ এদিন লগ যাবি। পাম মিস্ত্ৰী কিবা লাগিলে জনাব দেই ভাইটি আহিলি দাদা এই মোবাইলটো চাৰ্জ দিলেচোন চাৰ্জ নাই দে দোকানখনতো বিক্ৰী পত্ৰ নাই চাগে কালি মানে মাল অকণমান উঠাব লাগিব দোকানখনো হোৱা নাই দে বন্ধু যাবি ন যাবি দে দেৰিয়ে হ'ল আজি গৰুকেইটা পথাৰতে আছে পানী খুৱাই থৈ আহোঁ ক'ত যাওঁ এই হীৰকক বিচাৰি আহিছিলোঁ ময়ো আজি ধীৰাজক বিচাৰি আছো হয় নেকি ক'ত বা গ'ল সি আজি দুয়োটাই বিচাৰি যাওঁ নহ'লে ব'ল তোৰ লগৰ যে ধনজিত যে তাৰ ষ্টেটাছটো আমাৰ লগত কিবা নিমিলে এই দীপুৰো নিমিলে কচোন সিহঁতৰ এটা মোবাইল নাই বে আৰু সিহঁতৰ আমাৰ লগত থাকিব অকাত কি সিহঁতৰ অকাত কি সিহঁতৰ অকাতে নাই আমাৰ লগত থাকিব কি আছে সিহঁতৰ অকাত একোৱে নাই সিহঁতৰ এটা সামান্য মোবাইলো নাই সিহঁতৰ অকাত থাকিলে হ'ব বে ইহঁতৰ ঘৰ বাৰীও ভাল নহয় তহঁতে কি অকাতৰ কথা কৈ আছ নাই একো নাই বহিবি তহঁতে ক'ত গৈছিলি তহঁতকে বিচাৰি আহিছিলোঁ ৰহ আজি লগ নধৰিলি যে পিছে আজি মই ইয়াৰ লগতে আহি গলো ই বিচাৰি আহিছিল পিছে আমাৰ লগত এতিয়া যাবিনে নাযাওঁ এতিয়া নাযাওঁ নেকি তেন্তে আমি যাওঁ দে ব'ল আজি যে সিহঁতে কিবা অকতা কথা কৈ আছিল আমাৰ কথাই কৈ আছিল আমাৰ কথাই কৈ আছিল আমাৰ বোলে এটা ভাল ঘৰ নাই হ'ব দে আমি দুখীয়া হৈয়ে থাকিম সিহঁতে গ'ল আমি যাওঁ ব'ল ব'ল ভাল লাগিল দেই দোষ আজি ঘূৰি বহুত ভাল লাগিল পিছে আৰু বা কেতিয়া লগ পাওঁ তাকেইতো কি হ'ল তোৰ থাক মই পলা ভাই মই বাৰা বুলি ভাবিব মাৰিলে সেই তাক কোমাই মাৰিলে তাক মাৰিলে সেইটো ধীৰাজ পলাল হীৰক উঠ উঠচোন উঠ
ঐ ইয়াক হস্পিটাল লৈ যাওঁ বল অ বল বল উহ, আয়া ওয়ো ঐ ইছু ইছু কোননো ঐ ইছু দাদা তোৰ কি হ'ল গাড়ীয়ে খুন্দালে অ ভাইটি বল ভিতৰত বল দে শুই দেচোন দে শুই দে অলপ থাক যাওঁ আমি যাওঁ বল বল ইয়াক সুধি চাওঁ বলচোন বলচোন যাই নাই ধীৰাজ ধীৰাজ কি হ'ল ক হীৰকৰ এক্সিডেণ্ট হ'ল নহয় খবৰ ল'ব নাযাওঁ নেকি মই কি কৰোঁ এতিয়া তইতো পলাই আহিলি এই বল তাৰ খবৰটো লৈ আহো বল বল সি দোকানখনো বনাই আছিল হীৰক 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 দাদাহঁত আহিছে আহক দাদা তোমাৰ বন্ধু আহিছে বচোন বহকচোন ভাল পাইছিলো নে আগতকে পাইছিলোঁ অলপ দোকানত কোনোবা আহিছে মই মাল দি আহোগে ৰ'ব আপোনালোকে বহকচোন ধীৰাজ নাহিল যে পিছে তাক মাতিছিলো সি নাহিলে দেখিলি তোৰ বন্ধু সেইদিনা তোৰ এক্সিডেণ্ট হওঁতে সি পলাই আহিলে আজি তাক মাতিছিলো সি নাহো বুলি ক'লে তই ইমান দিনে গাখীৰ খুৱাই সাপ পুহি আছিলি এতিয়া বুজিলি নহয় দাদা বিপদক তোক কোনে সহায় কৰিলে সেইকাৰণে অকল টকা পইচাৰে বন্ধুত্ব কৰিব নাযাবি আচলতে ইহঁতে তোৰ আচল বন্ধু ঠিক আছে পিছে আজিৰ পৰা তহঁতেই মোৰ আচল বন্ধু সংঘাত মোৰ সৃষ্টিৰ সম্ভ্ৰান্ত সম্পদ আৰু এই সংঘাতেহে মোক জীয়াই ৰাখিছে বৰালে ফুলে এই সংঘাত নাথাকে কাৰ থাকিবই বন্ধু ধুমুহা থাকিবই জীৱন বন্ধু বন্ধু ধুমুহা থাকিবই জীৱনত সংঘাত থাকিবই মনত দুখ যে থাকিবই জীৱনত কাইটো থাকিবই বাটত কাইটো থাকিবই বাটত যিয়েই নাহক ধৰিত্ৰীকেই ধৰ মাটিকেই খামোচেই ধৰ ধুমুহাই পাৰিব জানো ভাঙিব তোৰ ঘৰ চাবি নিজেই মাৰিব